তাৰপিছত সম্বৰ্ধনা জনাব ওলাইছোঁ নুৰুলৰ মাজত আছে সুজিতা পাৰ্বিনক মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। সুজিতা পাৰ্বিন আৰু ৰৌমাৰী বৰপুৰম শহীদুল ইছলাম মাজগাঁও। তাৰপিছত আছে ৰুচলিনা বেগম পদুপুৰী ৰুচলিনা বেগম। আহিছে নমিনী বিধায়ক মহোদয়ে সম্বৰ্ধনা জনাইছে। তাৰপিছত 5 নম্বৰ ৱাৰ্ড দৈপক গাঁৱৰ পৰা বাগাছা খাতুন 5 নম্বৰ বৰাজাৰ জিপি। তাৰপিছত আছে দিলৱাৰা বেগম তেখেতৰ বিধায়ক মহোদয়ে সম্বৰ্ধনা জনাইছে। সিলেকশ্যন এখানে সিলেকশ্যন ৰাজনীতি সম্বৰ্ধনা জনাব বিধায়ক মহোদয়ে। তাৰপিছত আছে আমাৰ ওচৰৰে দলগাঁও সম্বৰ্ধনা জনাইছে উম্মে আনি। তাৰপিছত আছে নজৰুল ইছলাম আবেদা খাতুন মীনা বেগম আমাৰ দলৰ ফালৰ পৰা 8জন জিকিছে। তাৰপিছত মল্লিকা বেগম ৰৈ গৈছে অলপ আঙুলিয়াই দিলে মানে নথৈ আনন্দিত হ'ম। কোনোবা যদি ৰৈ গৈছে আপোনালোকে আঙুলিয়াই দিলে আমি পৰৱৰ্তী সময়ত তেখেতসকলক অনুভৱ হৈছে মানে কি ইলেকশ্যন বুলিলেতো আপোনাৰ হাৰা জিকা দুটাই থাকে। এইবাৰ আপোনাৰ দলগাঁও সমষ্টিৰ 2খন ব্লক কংগ্ৰেছে দখল কৰিছে। যিসকল জয়ী হৈছে এপি মেম্বাৰ তেখেতসকলক মোৰ ফালৰ পৰা মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ কাৰ্যকালত মই মনিটৰিং ভিজিলেন্স কমিটিৰ চেয়াৰমেন হিচাপে ব্লকৰ মই যিখিনি সহায় সহযোগিতা কৰিব লাগে গোটেইখিনি সহায় সহযোগিতা পূৰ্ণভাৱে কংগ্ৰেছৰ যিসকল জয়ী তেখেতসকলক কৰিম। তাত কোনো ভুল নাই। আৰু যিখিনি যদি তেখেতসকলে কিবা অনুভৱ কৰে মোৰ ফালৰ পৰা কিবা সহায় লাগে বিধায়ক হিচাপে মই তেখেতসকলক সহায় কৰিবৰ কাৰণে মই সদায় ৰেডি আছোঁ। লগতে আমাৰ গোটেই দলগাঁও সমষ্টিৰ প্ৰায় 29খন পঞ্চায়ত তাৰে আপোনাৰ 2খন না 3খন বিজেপিৰ দখললৈ গৈ আছে পঞ্চায়ত বৰ্ডি। বাকী আপোনাৰ যিকেইখন আছে তাৰে আপোনাৰ অধিকাংশ মানে UDFৰ দখলত আহিব। প্ৰত্যেকটো পঞ্চায়তৰ পৰা 6জন 7জনকৈ আপোনাৰ ৱাৰ্ড মেম্বাৰ জিকিছে 5জন জিকিছে। মোটামুটি ৱাৰ্ড মেম্বাৰৰ সংখ্যা যথেষ্ট বেছি প্ৰায় 200 মান জিকিছে আমাৰ ছাপৰ্টত। গতিকে নথৈকৈ আমি আনন্দিত হৈছোঁ। দুখ লাগিছে যে আপোনাৰ যিহেতু 4জন জিলা পৰিষদ 3জন জিলা পৰিষদ ইয়াতে কংগ্ৰেছে পাইছে আপোনাৰ এপি মেম্বাৰ জিকিছে অলপ দুখটো লাগিবই। দলত হৰা জিকা থাকে কিন্তু এইটো নহয় যে দলটো মানে আপোনাৰ বিপৰ্যয়ৰ ফালে গুচি গৈছে কংগ্ৰেছসকলে যি ধম্মালি মাৰিছে এইটো ঠিক নহয়। তেখেতসকলে এবাৰ ভাবিব লাগে গোটেই অসমত তেখেতসকলৰ ৰিজাল্ট কি হৈছে। আপাৰ আসামত কংগ্ৰেছ 0 হৈছে আপোনাৰ অন্যান্য সমষ্টিত কংগ্ৰেছ 0 মাত্ৰ মোৰ সমষ্টিত পঞ্চায়ত লেভেলত আপোনাৰ কেইখন পঞ্চায়ত দখল কৰে এইটো সময়ত দেখা পোৱা যাব। কিন্তু আজিলৈকে আপোনাৰ এপি মেম্বাৰ আৰু জিলা পৰিষদ কেইখনমান জিকে যিটো নেকি আজি বহুতে হয়তো ভাবিছে যে আপোনাৰ হয়তো 2026 নিৰ্বাচন তেখেতসকল জয়ী হ'লে এই কথাটো তেখেতসকলে এবাৰ মই উনকাই দিব কৈছিলোঁ। 2013 চনত মোৰ মিছেছ জিলা পৰিষদৰ চেয়াৰমেন আছিলে। 6জন জিলা পৰিষদৰ সদস্য তালাচীবিৰ পৰা জিকিছিলে। দলগাঁও শিয়ালমাৰী ব্লক তালাচীবিৰ দখলত আছিলে। বেচিমাৰী ব্লক তালাচীবিৰ দখলত আছিলে। কলাইগাঁও ব্লক তালাচীবিৰ দখলত আছিলে। আপোনাৰ পূব মঙলদৈ ব্লকো UDFৰ দখলত আছিলে। সেই সময়তো ইলিয়াছ চাপ বিধায়ক 2016 চন নিৰ্বাচন মই হাৰিছিলোঁ বিধায়ক তেখেত হৈছিলে। গতিকে এইটো যিটো ৰিজাল্ট হৈছে পঞ্চায়ত নিৰ্বাচনৰ লগত আপোনাৰ এছেম্বলি নিৰ্বাচন নহয় এটা বুলি ক'ব নোৱাৰি। আৰু আপোনাৰ MP নিৰ্বাচন পঞ্চায়তৰ লগত ৰিজাল্ট নহ'ব পঞ্চায়ত নিৰ্বাচন এছেম্বলিৰ লগত ৰিজাল্ট নহ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।